এই পুণ্য ক্ষেত্ৰ ফুলনি থান যত অহৰ্নিশে ভক্তৰ আগমন ঘটি থাকে এনে পবিত্ৰ স্থানত ভগৱন্তৰ গুণানুকীৰ্তন চলি থকা অনুষ্ঠানটোত অকণমান অংশগ্ৰহণ কৰিবলৈ দিয়াত আমি নিজকে পুণ্যৱন্ত বুলি অনুভৱ কৰিছোঁ যেহেতুকে ইতিপূৰ্বে আমাৰ অগ্ৰজ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ মুখ্য প্ৰচাৰক জগতচন্দ্ৰ বনিয়া প্ৰভুজনাই যথেষ্ট জ্ঞান গধুৰ কথা ব্যাখ্যাৰ চলেৰে কৈ গ'ল আমি মাত্ৰ তেখেতক অকণমান অৱকাশ দিবৰ কাৰণেহে এই আসন উপৱেশন কৰিছোঁ সেয়েহে আপোনালোকে ভুলতো নাভাবিব যে ব্যাখ্যাৰ আসনত উপৱেশন কৰিছোঁ বুলি বহু কথা জানি আহি বহিছোঁ বুলি আমি পদবন্ধে মাত্ৰ দুআষাৰ আলোচনা আগবঢ়াম ইয়াত বঢ়া দুটা কুটি নতি যাতে আপোনালোকৰ নিজৰ ভিত্ৰ বুলি অভাজনক ভাবি লৈ তাতে আমি ধন্য মানিম এয়া দশম স্কন্ধ ভগৱন্ত অৱতাৰবাদৰ মুখ্য অৱতাৰ যেটো কৃষ্ণ অৱতাৰ গোটেই ভাগৱতখনৰ ৰসৰ আলয় যত সন্নিবিষ্ট হৈ আছে যিখিনি কথাই মতিস্বন ব্যাসক সুমতিলৈ ৰূপান্তৰ কৰিব পাৰিছিল এয়া নাৰদে দিয়া উপদেশ যে তোমাৰ এই মানসিক বেমাৰটো কিয় হৈছে মোৰ আৰু বুজিবলৈ বাকি নাথাকিল তুমি জগতৰ লোকক বিপথে পৰিচালিত কৰিছিলা ভুল নাই আচলতে তুমি বেদৰ যিটো তত্ত্ব সেইটো তুমি উপলব্ধি কৰিব পৰা নাছিলা মায়াময় সংসাৰত লোকসকলৰ এইটোৱে অৱস্থা হয় তাকেই তুমি অৱতাৰী পুৰুষলৈ দেখুৱাইছা হলেও দেখুৱাইছা এতিয়া তুমি সংস্কাৰ হৈ তোমাৰ মনটো সংশোধন কৰা এটাই উপায় আছে তুমি লিপিবদ্ধ কৰা এই কৰ্মকাণ্ডীয় কামবিলাক উচ্ছেদ কৰাই পুনৰ এক ঈশ্বৰ লীলা অৱতাৰৰ কথা তুমি প্ৰকাশ কৰিব লাগিব কেলে নবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম আকস্মিতে লোকক শিকাইলা হিংসা ধৰ্ম বেমাৰ সেইটোৱে তোমাৰ সেই বেমাৰৰ পৰা নিবৃত্তি পাবলৈ হলে প্ৰচাৰক গোবিন্দৰ গুণ নম মাত্ৰ সেই গোবিন্দ গুণ এতিয়া যি পাঠ আমি শ্ৰৱণ কৰি আছো এই শ্ৰীকৃষ্ণই গল গোবিন্দ যিটো নাম ইন্দ্ৰই দি থৈ গৈছিল এজনী সুৰভি গাই দান সূত্ৰে দি গৌৰ ইন্দ্ৰ পাতিছিল তেওঁ সেইকাৰণে গোবিন্দ সেই গোবিন্দৰ গুণনাম তুমি সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব লাগিব ইয়াত আন দেৱতাৰ স্থান পাব নালাগিব তেতিয়াহ'লে তোমাৰ মানসিক ৰোগটো ভাল হৈ যাব সেই লৈ তেওঁ কেৱল ভগৱন্ত কৃষ্ণৰ গুণনামেই প্ৰচাৰ কৰিছিল লিখনিৰ মাধ্যমেৰে সেই ইয়াত দশম স্কন্ধ আদ্য দশম ইয়াত চলি আছে ইয়াৰ শিৰোনামা কৃষ্ণৰ জন্ম পিতৃ মাতৃৰ স্তুতি বসুদেৱৰ দ্বাৰা কন্যা হৰণ পিতৃ মাতৃয়ে কাক স্তুতি কৰিলে নিজৰ পুতেকক সেই পুতেকক স্তুতি কৰে তাৰ আগমুহূৰ্তত দেৱতাসকলে কৈ গ'ল হে দৈৱকী মা তুমি ভয় নকৰিবা তোমাৰ গৰ্ভত দেৱাৰীদেৱ শ্ৰীকৃষ্ণই বাস লৈছেহি কেলে যি তোমালোকক অত্যাচাৰ কৰি এই লৌহ কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে যিজনে এজন দুজন নহয় ছজনকৈ সন্তান নিহত কৰিছে
সেইজন কংসক বধ কৰিবৰ কাৰণে আহিছে আৰু যদু বংশটো যেটো নিজৰ বংশ তোমালোকৰ বংশ যদু বংশ এই বংশটোক উদ্ধাৰ কৰিবৰ কাৰণে আহিছে বংশৰ খ্যাতি উজ্জ্বল কৰিবৰ কাৰণে আহিছে এনেকৈ বুলি আশ্বাস দিছিল বসুদেৱ দৈৱকীয়ে কি ভয় খাইছিল তেওঁলোকৰ চকুৰ আগতে এটা নহয় দুটা নহয় ছটাকৈ সন্তান নিহত কৰিলে কোন পিতৃ মাতৃয়ে সহ্য কৰিব পাৰিব সেইকেজন ল'ৰাৰ পূৰ্বত আছিল মৰিচিৰ পুতেক তেওঁলোকৰ নামাকৰণ আছিল স্মৰ পৰিসংগ উদ্গীত পতংগ ক্ষুদ্ৰবৃক আৰু ঘৃণী এই ছজন ব্ৰহ্মাৰ শাপত দৈত্যকুলত হিৰণ্যকশিপুৰ ঔৰসত কায়ধুৰ গৰ্ভত জন্ম লৈছিল প্ৰহ্লাদৰ অগ্ৰজ হিচাপে আৰু তেতিয়া মৰিচিয়ে দেউতাকক ক'লে যে দেউতা সংসাৰত এনেকুৱা ককাক দেখা নাই অকণমান অপৰাধে গুৰুত্ব শাস্তি দিয়া তুমি কিন্তু তোমাৰ নাতিকেইটাক গুৰুত্ব শাস্তি দিলা দৈত্যকুলত জন্ম হ'বলৈ অভিশাপ দিলা এইটো ভাল কাম নকৰিলা মই বৰ দুখ পাইছোঁ তেতিয়া ব্ৰহ্মা সচেতন হয় মই ঠিক কৈছে মোৰ ল'ৰাই মই বৰ বেয়া কাম কৰিলোঁ সেই বুলি ভাবি তেওঁ ক'লে যে মোৰতো ব্ৰহ্মবাক্য মুখেদি স্খলন হ'লেই গতিকে মই এটা কথা কৈ দিলোঁ অতি কম সময়ৰ ভিতৰতে তেওঁলোক মহন্ত ঘৰলৈ যাব মহন্ত ঘৰত জন্ম হোৱাৰ লগে লগে আকৌ আগৰ স্থানলৈ আহিব সেই মহন্ত কোন বসুদেৱ মহন্ত তাৰপাছত বসুদেৱৰ ঔৰসে তেওঁলোকে জন্ম হোৱাৰ লগে লগেই ব্ৰহ্মাই কোৱা কথাষাৰ প্ৰতিফলন হৈছে সেয়ে ইয়াত কৈছে নিৰ্ভয় দি দেৱতাখনে কৈছে পাছে দৈৱকীক মাতি লন্ত দেৱ গণে থাকি হুক মাও ভয় নকৰিবা মনে আগত যি ছটাকৈ সন্তান মাৰিলে এতিয়া আৰু তোমাৰ ল'ৰাক মাৰিব নোৱাৰে কেলে জগতৰ ঈশ্বৰে বিষ্ণুৱে আহি পেলাই তোমাৰ গৰ্ভত বাস লৈছে বিষ্ণু বাসা লৈলা আখি গৰ্ভত তোমাৰ হেন দেখি ভৈলা বৰ আনন্দ আমাৰ আমি আনন্দ পাইছোঁ দেৱতাগণে কৈছে এতিয়া তোমালোকে আকৌ সুখ কৰিছা মাৰিবন্ত কংস আৰু নকৰিবা ভয় ৰাখিবন্ত যদু বংশ তোমাৰ তনয় কংসক বধ কৰি ভূভাৰ জগতৰ যি ভাৰ সেই ভাৰ হৰণ কৰিব সেই কালত কংস এজন পৃথিৱীৰ ভিতৰত মহাপ্ৰতাপশালী ৰজা আছিল যালৈ জৰাসন্ধ আৰু আপোনাৰ এই কালযবন বান এই তিনিজনো সেই কালৰ মহাপৰাক্ৰমী আছিল যদিও সেই দুজনেও কিন্তু আৰু কংসৰ ওচৰত আত্মসমৰ্পণ কৰিছিল আত্মসমৰ্পণ কৰি জৰাসন্ধই দুজনীকৈ ছোৱালী কংসক দি থৈছিল মিত্ৰতা পাতিছিল সেয়া হ'ল কংসৰ ওচৰত থকা তেওঁলোকৰ যিটো ভয় কংসৰ প্ৰতি যিটো ভয় সেই ভয়টো নিৰাময় কৰিবৰ কাৰণে ছোৱালী দুজনী দি পেলাই মানে মেটেৰিয়েলি কৰি থৈছে তেনেকুৱা কংসক বধ কৰিব বুলি কৈছে এই কথাখিনি শুকদেৱে পৰীক্ষিতৰ আগত কৈছে কেলে পৰীক্ষিতে শুকদেৱক প্ৰশ্ন কৰিছিল যে প্ৰভু ভগৱন্তৰ অৱতাৰবাদলৈ আহি কি কৰ্ম কৰিছিল বিশেষকৈ কৃষ্ণ অৱতাৰটো তেওঁ কিয় লৈছিল আৰু কি কৰিছিল এইখিনি শুনিবলৈ মোৰ বৰ মন গৈছে হে গুৰুদেৱ অনুগ্ৰহ কৰি কৃষ্ণ অৱতাৰ সম্পৰ্কে কওকচোন সেয়ে ইয়াত কৈছে যে শুকনি গদতি শুনি শুক পৰীক্ষিত ৰোহিণী নক্ষত্ৰ যে ভৈলা উপস্থিত
পৰম শোভনকাল ভৈলক্ষী বেলাত সুৰবি শীতল সুমংগল বহে বাট সুমংগল বায়ু বলিছে এটা শুভক্ষণ ৰোহিণী নক্ষত্ৰ তাতে ৰোহিণী নক্ষত্ৰৰ কি তাৎপৰ্য আছে এই ২৭টা নক্ষত্ৰৰ ভিতৰত ৰোহিণী নক্ষত্ৰ এটা উল্লেখনীয় নক্ষত্ৰ কাৰ নামেৰে এই নক্ষত্ৰটোৰ নাম থাকিল দক্ষৰ জীয়েক ২৭ জনীক ছন্দই নিছিল এই জ্যেষ্ঠজনীৰ নাম ৰোহিণী ৰোহিণী আছিল মহাসতী সেই সতীত্ব গুণেৰে তেওঁৰ যিটো নক্ষত্ৰ হিচাপে তেওঁক নামাকৰণ কৰি স্থিতি কৰাইছিল সেই দিনটো অতি সুলক্ষণীয় দিন সুলক্ষণ সেইকাৰণে সেই দিনটোত ভগৱন্তৰ ধৰা নামলৈ আহিছে বুলি সুখদেৱে পৰীক্ষিত কৈছে আৰু অহাৰ লগে লগেই সেইদিনাখন জন্ম হোৱাৰ লগে লগেই দশদিশ বোলে নিৰ্মল হৈছে ফটফটীয়া তৰাগন ওলাইছে আৰু মধুকৰ মৌ মাখিয়ে গুঞ্জৰি পেলাই ভমৰাই গুঞ্জৰি ফুলত আনন্দ মানে বিচৰণ কৰিছে এটা শুভ লক্ষণৰ নিদৰ্শন ইয়াত আগবঢ়াইছে পৃথিৱীত সুমংগল মিলিল অপাৰ নদী নদ প্ৰসংগ পংগজ জাতিষ্কাৰ ভৈল মহা ষষ্ঠাতি সজ্জনৰ মন আকাশত তুতি কৰি সিদ্ধ মুনিগণ আকাশ মাৰ্গৰ পৰাই ভগৱন্ত উপজিলে জানি ভগৱন্তৰ ফালে প্ৰণাম জনাই আকাশৰ পৰাই সিদ্ধ মুনিগণে স্তুতি প্ৰাৰ্থনা জনাইছে আৰু অপেশ্বৰীসকলে কিন্নৰসকলে গীত নৃত্যৰে মুখৰিত কৰিছে আৰু পুষ্প বৰিষণ কৰিছে সাগৰ যেটো উৰ্মি সেই উৰ্মিটো স্থবিৰ হৈ গৈছে নদ নদীবিলাকৰ যি প্ৰবাল গতি এই গতিটো মন্থৰ হৈ গৈছে চাৰিওফালে শান্তিৰ বাতাবৰণ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰিছে ইয়াৰ পাছত পাঠে কি কৈছে আমি আগবাঢ়িম কৃষ্ণ ৰাম অমূল্য কীৰ্তি ৰত্ন গণে পাৰে জিকি তাৱে ৰশ্মিকে স্বয়ং দেখিছি কিমিকি মকৰ কুণ্ডলে কুমন দিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সমচাম বৰ্ণ ইয়াত শিৱ চপান্তি গলে বনমালা কতিত প্ৰকাশ কৰৈ ৰত্ন ৰমেখলা কেউৰ কংকনে কৰে কৰত দীপিতি পদ্ম পাদ পদ্ম দুখানি কওঁ দেখন্তে টিপিতি ৰত্নময় নপুৰে কৰন্তে আছে ঘোষ যাক মনে ধৰি পাৱে ভকতে সন্তোষ শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত অদ্ভুত বালক বসু দেৱে দেখিলন্ত মোহৰ গৃহত
জিলা নারায়ণ পরম বিস্ময় ভৈল তব ধন মিলিল সম্ভৱয়াতি উলসিত পান আঠে বেঠে খপতে ৰিলামনে স্নান কৃষ্ণৰ জন্মত পাইলা মহায়ানন্দ অযুতে কধেনু মনে দিলা ব্ৰাহ্মণক বিষ্ণুৰ প্ৰভাৱ জানি ভয় পৰিহৰি কৰিবে লাগিলা তুতি কৃতাঞ্জলি কৰি জানিলো সাক্ষাতে তুমি পৰম পুৰাণ পুৰুষ নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান তুমি হে কেৱলে খানসা হবে মায়াময় তোমাতে হে হন্তে হবে স্থিতি সৃষ্টি স্থিতি লয় ব্ৰহ্মৰূপে সজা পালা বিষ্ণুৰূপ ধৰি ৰুদ্ৰৰূপে নিয়া হবে জগত সংহৰি খন্দিবাক লাগি প্ৰীতি বীৰ মহাভাৰ মনোহৰ গৃহত আহি হৈলায় অৱতাৰ।